ৰাইজক এটা এমুঠি প্ৰসাদ হিচাপে দি থৈ যাম। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি এগৰাকী শিক্ষয়িত্ৰী অৱসৰপ্ৰাপ্ত হৈছে আৰু বিদায় সভা অনুষ্ঠান পাতিছে, তালৈ নিমন্ত্ৰণ জনাইছে। পাই গ'লোঁ মই বজালী নগাঁও প্ৰাথমিক বিদ্যালয়, এই অৱসৰপ্ৰাপ্ত লৈছে আৰু বিদায় সভা আছে আৰু মোক ৰখি আছে। কেনেকুৱা আপোনালোকৰ আজিৰ দিনটো? আপোনালোকৰ কেনেকুৱা লাগিছে? বাইদেউ যেতিয়া বিদায় সভা এটা পাতিছে, আজি দিনটো বহুত দুখৰ দিন। বাইদেউ আজি অত বছৰে আমাৰ স্কুলত শিক্ষকতা কৰি থাকিলে, আজি শেষ মুহূৰ্ত বাইদেউ, আমাৰ মনত বহুত দুখ লাগিছে। মই এতিয়া ভিতৰলৈ সোমাই গৈছোঁ আৰু তাৰ হ'ল বজালী নগাঁও প্ৰাথমিক বিদ্যালয়। তো মই এতিয়া ভিতৰত সোমাই যাম। কেনেকুৱা তোমালোকৰ? আজি বাইদেউৰ বিদায় সভা পাতিছে, তো তোমালোকৰ দুখ লাগিছে নাই? ভিতৰ দৃশ্য চাওক আপোনালোকে, কিমান ধুনীয়া সজাই তুলিছে। তো ৰাতিপুৱা কাম লাগি আছে নেকি? কেনেকুৱা লাগি আছে? আমাৰ শিক্ষয়িত্ৰী বাইদেউ আজি যিহেতু জীৱনৰ ছাত্ৰ ছাত্ৰীক এৰি থৈ গুচি যাব, বহুত দুখ লাগিছে। এইটো চৰকাৰৰ নীতি নিয়ম পৰম্পৰা, সেইমতে আমি যাবই লাগিব। এইটো অকল মোৰ ক্ষেত্ৰত নহয়, সকলো ক্ষেত্ৰতে হয়। তথাপিতো সুদীৰ্ঘ 33 বছৰ কাল ইয়াত যিটো শিক্ষকতা কৰিলোঁ, নিজৰ সীমিত জ্ঞানেৰে যিখিনি ছাত্ৰ ছাত্ৰীক দিব পাৰিলোঁ সেইখিনি দিছোঁ, কিন্তু গ'লোঁ। সেইখিনি উঠি অহা প্ৰজন্মই যাতে শিক্ষা লৈ ভালকৈ সিহঁতে নগাঁওখনৰ কাৰণে এটা অনুষ্ঠান যি কষ্টৰে মই ৰাইজক এটা এমুঠি প্ৰসাদ হিচাপে দি থৈ যাব পাৰিছোঁ, সেইটো আগন্তুক দিনত যাতে নগাঁওবাসীয়ে ধুনীয়াকৈ চলাই যায়। 1990 চনৰ পৰা মই ইয়াত আহিছিলোঁ আৰু 91ত মোৰ স্কুল গ্ৰাণ্ট হৈছিলে আৰু সেই 91ৰ পৰা মই এইখন বিদ্যালয়তে কৰি আজি মই 2024ত মই ৰিটায়াৰ হৈছোঁ। মইতো 91 চনৰ পৰাই আছোঁ হয় বাইদেউৰ লগত। বাইদেউ নহয়, বাইদেউৰ সহায়ক হিচাপে থাকিলোঁ। মোৰ জন্মসূত্ৰে মোৰ চাচনি মেৰবিল গাঁৱত আৰু মই বিয়া সোমাইছোঁ নগাজান গাঁৱত। বাইদেউ হ'ব নালাগে, অকণমান ছাত্ৰসকলে মানে সমন্বয় এটা আঁত ধৰিছে। বাইদেউ সোমাই আহিছে ভিতৰ ফালে। আৱেগিক এটা মুহূৰ্ত। বাইদেউক যিহেতু স্কুললৈ আদৰি আনিছে আৰু মহিলাসকল আৰু সমিতিসকল, বিষয় বিজ্ঞাসকল আহি আছে, ছাত্ৰ ছাত্ৰীসকল আছে, প্ৰাক্তন ছাত্ৰ আছে। বাইদেউ পঢ়োৱা আজি ইমানখিনি পালাগে, তুমি বাইদেউ পঢ়ালা নাই, এইটোৱে মেইন। তুমি মুখ্যমন্ত্ৰী হৈ যোৱা, ভাৰতৰ ৰাষ্ট্ৰপতি হৈ যোৱা, কিন্তু বাইদেউক কেতিয়া নাপাৰিবা। আশাৰ কাৰণে ধন্যবাদ।
নামটো জনাব আপুনি বাইদেউৰ কাৰণে আনিছা তুমি আচৰিত চাওকচোন ইমান মৰম বাইদেউৰ কাৰণে এবাৰ তুমি এবাৰ পঢ়ি দিব নেকি শিল সুন্দৰ হয় শুৱলা মাতত ৰমণী সুন্দৰ হয় সদিত্য গুণত ইমান সুন্দৰ বাক্যশাৰী বাইদেউক দিবলৈ অনুৰোধ জনাইছো বাইদেউ এইটোৱে নহয় যে মাজে মাজে আহিব কিন্তু আগৰ দৰে নাহিব তুমি প্ৰাক্তন ছাত্ৰ কিহত পঢ়িছা এবাৰ মেট্ৰিক দিছা এইখন এল পি স্কুলত পঢ়িলা এই এল পি স্কুলৰ সুনাম কৰি আনিম বুলি ভাবিছা পঢ়া শুনা কেনেকুৱা চলিছে ভালে চলিছে আৰু বাইদেউৰ আশীৰ্বাদ এই নগাঁও মফলাৰ তুমি যেন ভাল নাম এটা কৰি আনা মই বিচাৰো বাইদেৱে ইয়াত শিক্ষক কৰি থকা অৱস্থাত যিটো সন্মান পাইছিলে সকলোৰে পৰা সেইটো সন্মান আগলৈকো সকলোৱে দিয়াটো বিচাৰো এগৰাকী ছাত্ৰী মানে চকু পানী এতিয়াও জলজলীয়া হৈ আছে তুমি ইমান কিয় কাটি আছা বাইদেউক মানে পাবা সদায় পাবা বাইদেউক কিবা এটা কবা সৰুৰ পৰা পাইছো ইহঁতে মাক হিচাপে পাইছিল গতিকে ইহঁতে মানে আজি মনক বুজাব পাৰে গতিকে ময়ো মোৰ নিজৰ ছাত্ৰী বা ছাত্ৰ বুলি ভবা নাছিলোঁ মোৰ নিজৰ ল'ৰাৰ দৰে মই মৰম কৰিলোঁ মাৰোঁ খুৱাওঁ আনো আৰু যিমানে খেলিলেও ইহঁতক মাত্ৰ 2 ছেকেণ্ডৰ কাৰণে আঁতৰি যাব ইহঁতৰ মই সঁচাকৈ লিখোঁ অন্য বাইদেউবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী যেনেকৈ থাকে মোৰ ল'ৰা ছোৱালীখিনি তেনেকুৱা নহয় আৰু মই অকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বুলি নকওঁ মই মোৰ ল'ৰা ছোৱালী বুলি কওঁ গতিকে ইহঁতৰ যদিও ওলাই গ'ল ইহঁতে মানে মই বাটে পথে পালেও বেয়াটো দেখিলেও কওঁ স্কুল যাওঁতেও চকু দি থাকোঁ আৰু পৰিলে মেলিলে সিহঁতে দুখ পোৱাতকৈ মই বেছি দুখ পাইছিলোঁ গতিকে এতিয়া মোৰ চকুৰ আগত যিখিনি চাইকেলত স্কুললৈ যায় সিহঁতে কেতিয়াবা ঘূৰি আহিব ইচ্ছা কৰে মই সিহঁতক কওঁ আৰু সিহঁতেও কম নহয় মোক বাইদেউ বুলি ভয় কৰি নুশুনাকৈ নাথাকে বাইদেউ স্কুলখন মই স্কুল পামগৈ নে ছাৰ আহিলে নেকি এনেকুৱাকৈ মোক সোধে সেই অনুপাতে ময়ো সিহঁতক মাকৈ যেনেকৈ কয় এই যা নাই মই দেৰি যাক ছাৰহঁত অহাই নাই ঠিক তেনেকৈ কৈছিলোঁ সেইকাৰণে সিহঁতে এতিয়া নিজকে মনক বুজাব পৰা নাই দুখ কৰিব নালাগে তহঁতে তহঁতক মই সদায় পাই থাকিম আহি থাকিম এজন ছাত্ৰৰ এতিয়া এজন শিক্ষকক বিদায় দিলে অন্য বহুত দূৰ দূৰলৈ গুচি যায় সেই ছাৰ বাইদেউৰ কাৰণে দুখ কৰিব লগা মই তহঁতৰ সদায় কাষত থাকিম সদায় তহঁতক মই ভাল বেয়াটো সদায় লক্ষ্য কৰিম নজনাটো মোক সুধিবি বাইদেউ বুলি যাবি যদি কেতিয়াবা যদি মোৰ ওচৰৰ স্কুলখনলৈ যিবিলাক ছাত্ৰ ছাত্ৰী গৈছে সেইবিলাক যদি ভোক পিয়াহ লাগে তেনেকৈও যাবি মই যাবা বুলি নকওঁ মই যাবি বুলি ক'ম মোৰ ছাত্ৰ ছাত্ৰী নহয় মোৰ ল'ৰা ছোৱালী সেইকাৰণে সিহঁতৰ সেই ভাৱটো আগৰ পৰা আছে কাৰণে সিহঁতে আজি ইমান দুখ কৰিছে সেইদৰে বুলি মই এতিয়ালৈকে অনুভৱ কৰিছোঁ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মহোদয়া শ্ৰীমতী চম্পা বৰা বাইদেউলৈ বুলি বজালনী নগাঁও আৰু লাইনা গাঁৱৰ সমূহ ৰাইজৰ তৰফৰ পৰা বিদায় সম্ভাষণ শ্ৰদ্ধাৰ পদেশো 1990 চনত বজালনী নগাঁও প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰীৰূপে শিক্ষাদান কাৰ্যত বৰ্তি হৈ 2024 চনৰ 31 মাৰ্চ তাৰিখে কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
শিক্ষাৰ দিশত পিছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ কোনো শিক্ষানুষ্ঠান নথকা ঠাইত এখনি প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি কণ কণ ল'ৰা ছোৱালীক শিক্ষিত কৰি তোলাৰ কাম সমাজৰ আদৰ্শ স্বৰূপ। আপুনি শান্ত প্ৰকৃতিৰ নীৰৱ কৰ্মী ৰূপে শিক্ষক সমাজত সদায় স্মৰণীয় হৈ ৰ'ব। বিগত কালছোৱাত শিক্ষক কেন্দ্ৰ সভাত নিয়মীয়াকৈ উপস্থিত থাকি সহায় সহযোগ আগবঢ়োৱা সকলৰ মাজত আপুনি অন্যতম। আজি এই বিদায়ক্ষণত আমাৰ সশ্ৰদ্ধ সম্বৰ্ধনা গ্ৰহণ কৰক। আপুনি দীৰ্ঘ জীৱন, সুস্বাস্থ্য, অক্লান্ত কৰ্মশক্তি, সুদীৰ মনোবলৰ অধিকাৰী হৈ সমাজ জীৱনৰ বাবে প্ৰেৰণাময় হওক। এই আশাৰে বজালনী নগাঁও আৰু লাইনা গাঁৱৰ সমূহ ৰাইজ। বজালনী নগাঁও। বাইদেউ যিহেতু এইখন স্কুলৰ পৰা বিদায় লৈছে, স্মৃতি হিচাপে এটা আমপুলি নহয় জানো বাইদেউ? আমপুলি আপুনি এতিয়া এই পুলিটো ৰুই থৈ যাব নহয়। এতিয়া মাহটোত কিমান দিন আহিম বুলি ভাবিছে আপুনি? আহিম সপ্তাহত 2 দিন গৈ আহিম। এতিয়া গছ পুলি চাব লাগিব ন? বাইদেউক বিদায় দিবলৈ সাজু। বাইদেউক আদৰি আনিছে। এতিয়া যিহেতু আমাৰ মহিলাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু যুৱক যুৱতীসকলে বাইদেউক এতিয়া ঘৰত থৈ আহিব। বিদায় দি দিয়া, বাই বাই দি দিয়া।